ৰগিয়াৰ তৰণীত শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। তৰণী বিছেনালা পথত সংঘটিত হৈছে এই ভয়াবহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত নিহত হৈছে এগৰাকী 10 বছৰীয়া কিশোৰী। কিশোৰীগৰাকীৰ নাম ৰিম্পী কলিতা। গুৰুতৰভাৱে আহত হৈছে কিশোৰীগৰাকীৰ মাতৃ কবিতা কলিতা। 3গৰাকী যুৱকে বাইকেৰে আহি মাৰিছিল প্ৰচণ্ড খুন্দা। প্ৰচণ্ড খুন্দাত ঢলি পৰিছিল মাতৃসহ কন্যা। চিকিৎসালয়লৈ নি থকাৰ পথতেই মৃত্যু হৈছিল কন্যা ৰিম্পী কলিতাৰ। য়ামাহা FZ মটৰচাইকেলখনৰ নম্বৰ হৈছে AS14Q4194। মদ্যপান কৰি তীব্ৰ বেগত মটৰচাইকেল চলাই অহাৰ বাবেই এই পথ দুৰ্ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। যুৱক 3জন হৈছে 2জন নলবাৰী জিলাৰ, এজন ৰঙিয়াৰ চিটাৰাৰ। নিশা 2 মান বজাত ৰাকচাই উভতাৰ পথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। সম্প্ৰতি কিশোৰীগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ কৰিছে ৰঙিয়া আৰক্ষী। 1 মান বজাত ৰাস আমাৰ তৰণী ৰাস চাই যোৱাত তেখেতসকলৰ তাৰমানে নিজৰ বাটতে যাই থকা অৱস্থাত এখন তীব্ৰবেগী বাহনে খুন্দিয়াই ছোৱালীটোক থিতাতে নিহত হয়। ল'ৰাটোৰ আমাৰ তৰণী বিধায় চুবুৰীত 2জন আছিল। ছোৱালীজনীৰ বয়স 11 বছৰ। তেওঁ ক্লাছ 6ত পঢ়ি আছিল। দেউতাকে দিন হাজিৰা কৰে। ছোৱালীজনীৰ একেবাৰে গৰীব ঘৰৰ ছোৱালী। ৰঙিয়া থানাত মানে বডিটো ৰখা হৈছে। বাইক চালকৰ ওপৰত আমাৰ ক'ব লগা আছে। কথাটো কেনেকুৱা, তেখেতসকলে মাদক দ্ৰব্য গ্ৰহণ কৰি ৰাতি সেনেকুৱা বাইক চলালে কালি এটা ঘটনা হৈ গ'ল। সেনেকুৱা ঘটনা যাতে ভৱিষ্যত নহয় তাৰে ওপৰত আমি পুলিচ প্ৰশাসনৰ ওপৰত মানে অভিযোগ কৰিছোঁ। আৰু ৰঙিয়াৰ পৰা শামছুল হকৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।